চাপুৰৰ ঢিৰঘাটত অসম গণ পৰিষদ দলৰ দলীয় সভাৰ জৰিয়তে অগপ দলৰ ঢিৰঘাট আঞ্চলিক সমিতি গঠন 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ দলৰ ব্যাপক তৎপৰতা 10 নং বিলাসীপাৰা সমষ্টিত বিলাসীপাৰা সমষ্টিৰ অগপ দলৰ দলীয় ভেটি শক্তিশালী কৰিবলৈ এটাৰ পাছত আনটো আঞ্চলিক সমিতি গঠন বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাৰ নেতৃত্বত চলিছে এই তৎপৰতা বিগত দুটা বিধানসভা নিৰ্বাচনত অগপ দলে মিত্ৰতাৰ বাবে বিজেপিক এৰি দিছিল বিলাসীপাৰা সমষ্টি কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অগপ দলে পুনৰ সক্ৰিয়ভাৱে দলীয় কাম-কাজ আৰম্ভ কৰিছে বিলাসীপাৰা সমষ্টিত প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ বৰুৱাৰ লগতে দলীয় নেতাকৰ্মীৰ দাবী দলে এইবাৰ বিলাসীপাৰা সমষ্টিত অগপ দলৰ প্ৰাৰ্থী দিব লাগিব ধুবুৰী জিলাৰ 5খন সমষ্টিৰ ভিতৰত 2খন সমষ্টি বিজেপি আৰু এজিপিয়ে জয়লাভ কৰাটো প্ৰায় নিশ্চিত এখন গোলকগঞ্জ সমষ্টি আনখন হৈছে বিলাসীপাৰা যিহেতু গোলকগঞ্জ সমষ্টিত বিজেপি দলে প্ৰাৰ্থিত্ব দিয়াটো এক প্ৰকাৰ নিশ্চিত সেয়েহে বিলাসীপাৰা সমষ্টিৰ অগপ দলে প্ৰাৰ্থিত্ব বিচাৰিব আপোনালোকে চাই আছে আজি আমাৰ বিলাসীপাৰা বিধান পৰিষদৰ অন্তৰ্গত হাতীপতা আঞ্চলিক সমিতিৰ এই ঢিৰঘাট প্ৰাংগণত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আমাৰ দলীয় সভা আৰু এই সভাখনত আমাৰ অসম গণ পৰিষদ দলৰ যিখিনি কৰ্মকৰ্তা ইয়াত উপস্থিত আছে তেখেতসকলক লৈ আমি আজিৰ এই সভাখন অনুষ্ঠিত কৰোঁ আৰু এই সভাৰ অন্তত এখন শক্তিশালী হাতীপতা আঞ্চলিক সমিতি আমি গঠন কৰোঁ আৰু এই সমিতিখন গঠন কৰাৰ লগে লগে আজিৰ এই সভাত এটা সজৰে দাবী উত্থাপন হৈছে যে আগন্তুক 2026 চনত 10 বিলাসীপাৰা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰতাত থাকি অহা 26 চনৰ নিৰ্বাচনত বিলাসীপাৰা বিধান পৰিষদখনত যাতে বিলাসীপাৰা সমষ্টিটো অসম গণ পৰিষদক দিয়া হয় এইটো আমাৰ এই অঞ্চলৰ হাতীপতা অঞ্চলৰ সমূহ ৰাইজে দৃঢ়তাৰে দাবী উত্থাপন কৰে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত আৰু আমি এই দলীয় কৰ্মীখিনিৰ এই দাবীক সন্মান জনাই আগন্তুক দিনত আমি আমাৰ কেন্দ্ৰীয় নেতৃত্বক বিলাসীপাৰা সমষ্টিটো আমাৰ অসম গণ পৰিষদক দিব লাগে বুলি আমি দাবী উত্থাপন কৰি আছো আজি আমাৰ 10 বিলাসীপাৰা সমষ্টিৰ হাতীপতা জিপিৰ যিখন কমিটি এই কমিটি আজি নতুনকৈ বনোৱা হ'ল আৰু মানুহখিনি আমি উৎসাহ প্ৰচুৰ দেখিছোঁ আৰু মানুহখিনি দলৰ হৈ অসম গণ পৰিষদ দলৰ হৈ কাম কৰাৰ কাৰণে আগ্ৰহী আৰু যিখিনি মানুহ ইয়াত আহিছে সেইখিনি দল কৰাৰ কাৰণে আহিছে কোনো আশাৰ কাৰণে অহা নাই কিবা পোৱাৰ কাৰণে অহা নাই তেওঁলোকে দল কৰিম বুলি আহিছে আৰু মই ভাবোঁ এনেকুৱা যদি আমাৰ প্ৰত্যেকটো জিপিত আমাৰ মানুহ ওলাই আহে ইয়াত অসম গণ পৰিষদ দল জিকাটো নিশ্চিত না নিৰ্বাচনত আমাৰতো অসম গণ পৰিষদ দল আৰু বিজেপি মিত্ৰ থাকিবই কিন্তু আমি টিকটটো পোৱাটো নিশ্চিত কৰাৰ কাৰণে মিটিংবিলাক কৰি আছোঁ আমাৰ সংগঠনৰ স্থিতি আৰু যাতে মজবুত হয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা পৰা হিচাপত 2খন চিট ধুবুৰী সমষ্টিত ধৰিছে এখন গোলকগঞ্জ এখন বিলাসীপাৰা গোলকগঞ্জখন যিহেতু বিজেপিক দিয়াটো নিশ্চিত আপোনালোকে এজিপিৰ ফালৰ পৰা কি নহয় বিলাসীপাৰা আমাৰ দাবী নহয় আমি লোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম আৰু পাম এইকাৰণে পাম ইয়াত যিটো পপুলেশ্যন পেটাৰ্ণ এই পেটাৰ্ণ হৈছে ইয়াত মুছলিম ভোট প্ৰায় 15,000 অধিক আছে আৰু মুছলিম ভোট আজিৰ দিনটো ডাইৰেক্টলি বিজেপিক নিদিয়ে এইটো নিশ্চিত এইটো হেমন্ত বিশ্ব ভালকৈ বুজি পায় সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আপোনালোকৰ সম্ভাৱনা বেছি প্ৰকট হৈ পৰিছে নহয় সেইটো বেছি বুলি নহয় আগতো আছিল কাৰণ আগতো আমাৰ অসম গণ পৰিষদৰ লগত মাইনৰিটি মানুহ প্ৰচুৰ পৰিমাণে আছিল আৰু এতিয়াও আছে ব্যুৰো ৰিপৰ্ট NJ Media
আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।